এটি করি সকলো হেৰাইছে। আজি পাঁচ পাণ্ডৱৰ বুকুৰ মাজৰ পৰা গুচি গ'ল দিশকেতু সমৰ ক্ষেত্ৰত প্ৰাণ ত্যাগ কৰি। সঁচাকৈয়ে মৰিধ্বজৰ অসীম শক্তি। মৰিধ্বজ আজি সন্মুখ সমৰত লগ পাই তোক কিয় মই পুত্ৰ বুলি কৰিব পৰা নাই সম্বোধন। অহংকাৰত নিমজ্জিত এই পাৰ্থই কিয় আজি পাহৰি পেলালে সাৱধান পাৰ্থ, সন্মুখত তোমাৰ কালান্তক যম। হাতত তুলি লোৱা গাণ্ডীৱ আৰু যুদ্ধ কৰা এই বব্ৰুবাহনৰ লগত। পুত্ৰ শোকত জৰ্জৰিত যদিও মই নোৱাৰো চিনিব তই মোক সমৰ ক্ষেত্ৰত। তুলিল ধনুৰ্বাণ চাওঁ মই তোৰ দিবাহত কিমান শক্তি। বেছ তেন্তে সেয়ে হওক। পিতা পুত্ৰে পিতা পুত্ৰে ৰণয়ানম মণি ধ্বজে ধনু তজু গংগাবান ভূমি গতে রাম হরি রাম প্রভু সাই জোয়াহি তুমি পাঠর বিলাহি প্রভু ভুল মই করিল অহংকারত লিপ্ত হই সিদ্ধাঙ্গতা প্রত্যেক মই করিল উপেক্ষিত
বাছা ওরে নয়নরে মনে তই তই চারট নহয় তই তই মোৰে সন্তান বাছা তই তই মোৰে সন্তান ও হরি পিতা এয়া মই কি কৰিলো ভগৱান পুত্ৰ হৈ পিতৃ হত্যা মহাপাপ কৰিলো মই চকুৰ সন্মুখত মই দেখিছো অন্ধকাৰ চাৰিওফালে অন্ধকাৰ হাই 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 বাইদেউ চিন্তা কিয় আজি যুদ্ধক্ষেত্ৰ ইমান নীৰৱ নেতা যেনে চাইছো তেনে দেখিছো যত মানে মৃতদেহ পৰি আছে ধূলিত বাগৰি এনে নিদাৰুণ দৃশ্য স্থিৰভাৱে মই নোৱাৰো চাব কোৱা বাইদেউ ক'ত আছে মোৰ প্ৰাণৰ দেৱতা ক'ত আছে মোৰ পুত্ৰ নয়নৰ মুনি বাইদেউ কোৱা আমাৰ পুত্ৰ পৰি আছে মাটিৰে বাগৰি কবলৈ আজি মোৰ জিভা পাৰক পুত্ৰ হৈ নিজ পিতৃকাজি মই কৰিলো পিতৃ সন্তান তুমি কি কলিলো সন্তান স্বামী দেউতাক মই কৰিলি নিধন পুত্ৰ হৈ জননী শিৰৰ সেন্দুৰ নিজ হাতেৰে তই মাৰি পেলালি। পিতৃক হত্যা কৰি ভাল খ্যাতি ল'বলৈ তই বিশ্বৰ ভগৱান স্বামীৰ লগতে তুমি মোকো লৈ যোৱা এই পাপ দেহাৰৰ মোৰ নাই প্ৰয়োজন এই পাপ দেহাৰৰ মোৰ নাই মাতৃ মায়াৰ পাকত আবদ্ধ হৈ মোৰ দ্বাৰা হ'ল এই অঘটন তুমিয়ে এতিয়া ইয়াৰ উপায় দিয়া বৈ মাতৃ উপায় দিয়া লৈ পলা মোক স্বামীৰ কাষলৈ সতী ধৰ্ম ৰক্ষা কৰি স্বামীৰ কবিতে মোৰ বাপ দেহা দিওকৈ বিকট
কৈ বিসৰ্জন চিন্তা ধৈৰ্য ধৰা সৰ্বনাশ কৰিলি বাছা শত বছৰৰে সাধনাৰ ধনক তই মুহূৰ্ততে কৰিলি বন্দী বাছা তই আৰু এটা বাক্য নকৰিবি উচ্চাৰণ শুনা সকলোৱে কাণ পাতি মোৰ কথা কওক ভাই কওক কৃষ্ণৰ সখা অৰ্জুনৰ সহজে নহ'ব মৰণ আৰু কি জানা আই পিতৃয়ে মোৰ বিবাহৰ সময়ত যৌতুকত দিছিল সঞ্জীৱনী মন্ত্ৰ সঞ্জীৱনী মন্ত্ৰ সেই মণিৰ স্পৰ্শ পালে মৃতকৰো প্ৰাণ পাই উঠে তই পাতাল ৰাজ্যলৈ গৈ সেই সঞ্জীৱনী উদ্ধাৰ কৰি আনি পিতৃক জীৱন দিব পাৰিবি আই তোমাৰ আজ্ঞাকে মানি এই মুহূৰ্ততেই যাত্ৰা কৰিম মই পাতালপুৰীলৈ আই তুমি কোনো চিন্তা নকৰিবা আই মই পিতাক জীৱিত কৰিবৰ বাবে পাতাললৈ যাত্ৰা কৰোঁ আই মই এই মুহূৰ্ততেই পাতাললৈ যাত্ৰা কৰোঁ বাইদেউ